মানে আসামের কথা বলে দিলে যে বহুত রেসপেক্ট আমাদের সিএম এর যে জনটা রেসপেক্ট আছে না বলতে না বহুত রেসপেক্ট বাহিৰত অসমৰ কথা কলেই বহুত সন্মান আমাৰ সিএমৰ যি সন্মান আছে মই ক'ব নোৱাৰো বহুত সন্মান মানে আসামে আর সিএম যে তারও রেসপেক্ট ভাল লাগলো খালি ওটাই ভাল লাগলো কারণ সিএমৰ বাবেই আমি বহুত সন্মান পালো সেইটোৱে আমাক ভাল লাগিল এটা সময় আছিল অসম কলে মানুহ চিনি পোৱা নাছিল গুৱাহাটী কলেহে চিনি পাইছিল এতিয়া বৰ্তমান সিএমৰ কাৰণে অসম বুলি কলেই অসমৰ মুখ্যমন্ত্ৰীৰ নাম আহে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কাকজান চাহ বাগিচাৰ দুজন যুৱকে নাম দীপক কৰ্মকাৰ আৰু বিনন্ত কৰ্মকাৰ প্ৰায় 3 মাহ ধৰি দুজন যুৱকে চাইকেল চলাই বিভিন্ন বতা ধুমা নেওচি তেওঁলোকে বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি এতিয়া অসম পালেহি তেওঁলোকৰ এই প্ৰচেষ্টাই বাগিচা অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ মনত এক প্ৰেৰণা যোগাইছে চাওয়াহক আমাৰ এই প্ৰতিবেদনত হেয়ে তেওঁলোকৰ বাবে এই ভিডিঅ'টো যিমান পাৰে এটা শ্বেয়াৰ কৰিব নেক্সট ডেস্ক ৰিপোৰ্ট আমাৰ অসম 24 হয় মনত যদি চেষ্টা কৰে বা মনত যদি ইচ্ছা ৰাখে মানুহে কি কৰিব নোৱাৰে হয় আজি সেই কথাটো প্ৰমাণ কৰি দেখাইছে যোৰহাট জিলাৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ এটা অঞ্চলৰ পৰা এটা চাহ বাগিচা অঞ্চলৰ পৰা দুজন যুৱকে বেংগালুৰুৰ পৰা তেওঁলোকে চাইকেল ৰেলী কৰি চাইকেল চলাই আজি তেওঁলোকে নিজৰ বাসগৃহত উপস্থিত হৈছে আৰু হে মই তেওঁলোকৰ বাসগৃহত উপস্থিত আছো আৰু হয় আজিৰ তেওঁলোকে কেনে ধৰণৰ তেওঁলোকে সংগ্ৰাম বা কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হল বা তেওঁলোকে যেতিয়া যাত্ৰা কৰিছিল চাইকেলত যেতিয়া তেওঁলোকে চলাই গৈছিল কেনে ধৰণৰ মানুহৰ সহাৰি পাইছিল আজি তেওঁলোকৰ পৰা সম্পূৰ্ণ বিষয়বিলাক আমি তেওঁলোকৰ পৰা জানিম হয় আমাৰ কেমেৰা পাৰ্সন আছে বিকি বৰুৱা তেখেতক অলপ আহিবলৈ অনুৰোধ জনাইছো তেখেতে আজি এই পৰিৱেশ দেখাবলৈ যত্ন কৰিছো আমাৰ মাজতে আছে দীপক কৰ্মকাৰ না দীপক কৰ্মকাৰক মই প্ৰথম সুধিব বিচাৰো হয় আজি যেহেতু তোমালোকে ইমান দূৰৰ পৰা চাইকেল চলাই আহিলা ৰেলী কৰিব বা চাইকেল চলাই আহিম বুলি কেনেকুৱা মানে কেনেকুৱা অনুভৱ হ'ল মানে কেতিয়া ভাবিলা তুমি এইটো মোক 5 বছৰ আগত সপোন আছিলে না তোমাৰ ড্ৰিম আছিলে কমপ্লিট তো কেনেকুৱা মানে মানুহবিলাকে নিশ্চয় তোমালোকৰ সহাৰি জনাইছে না বহুত মানুহে সহায় কৰিছে নেকি মানে আসামের কথা বলে দিলে যে বহুত রেসপেক্ট আমাদের সিএম এর যে জনটা রেসপেক্ট আছে না বলতে না বহুত রেসপেক্ট পাইলি হার একটা 10টা স্টেট অফ বাইনাটি টোটালি বহুত রেসপেক্ট আমাদের আসামের আর সিএম যে তারও রেসপেক্ট পাইলি ভাল লাগলো খালি ওটাই ভাল লাগলো কারণ আমাদের আসামের নামটা গৌরব হইল না কারণ সিএম লিয়ে যদি এক সময় রহে আমাদের আসাম বলতে গেলে চিনে না পারতেন এখনো কিছুমান আছে আসাম বলে গুৱাহাটী বলে চিনে পাই নল নাই তো বর্তমান এখন যখন সিএম হইল তখন জানতে মানে আসাম বলে ডাইরেক্ট হিমন্ত ওটা নিয়ে অত রেসপেক্ট পাইলি নাই ভাল লাগলো খালি আর একটা স্টেপ অনুভবটো কেনেকুৱা আপোনাৰ অনুভব মজা আইল বলতে নাই পারা ওগুলা ফিলিং জনিলা হয় না সস্তে লাগবে বহুত মজা মানে এখন কেন সাইকেল পাতি চলাই আছি ন বহুত দিন এতিয়া এই ভিডিঅ মাধ্যমৰ যোগে ৰাজ্যত কি ক'ব বিচাৰে আজকে কি বলবো যাতে একবার আমাদের ভারত দেশটা ঘুরে কোনো দেখ অলপ ঘুরে কোনো দেখ যদি নলেজ লাগে ঘুর নলেজ পাবে যেতিয়া আপোনালোকে চাইকেল চলাই আহিছিলে কত কত থাকিবলৈ মানে আপোনালোকে থাকিবলৈ পাইছিলে পেট্রোল পাম্প মন্দির হয় আর তাৰপাছত একদিন খালি পথাৰত টেন লগাই থাকিছো ইমান দূৰৰ পৰা যেতিয়া আপোনালোকে আহিলে কোন কোন ঠাই ভ্ৰমণ কৰি আহিলে এই বিষয়বিলাক অলপ জনাব আমি বেংগলোৰৰ পৰা ওলালো ফাৰ্ষ্ট বেংগলোৰৰ পৰা হাৰিদ্বাৰ হৈ পিনি কেদাৰনাথ গলো কেদাৰনাথত থাকিলো কেদাৰনাথৰ পৰা নেক্সট সাইকেল লৈ আমি জগন্নাথপুৰী আহিলো উড়িষাৰ পৰা আমাৰ পইচা প্ৰব্লেম কেলে আৰু 1 মাহ লাগিব মিনিমাম 15,000 মান লাগিছিলে পইচা প্ৰব্লেম তাৰ পৰা ট্ৰেইনত আহিলো কামাখ্যাত থাকিলো কামাখ্যা দৰ্শন কৰি তাৰপিছত কামাখ্যাৰ পৰা ঘৰ থাকিলো এতিয়া ঘৰ পাই কেনেকুৱা লাগিছে কালি পৰা বহুত মজা লাগি আছে 3 মাহ নিশ্চয় আমি তেখেতৰ পৰা আমি জানিলো তেখেতৰ অনুভৱ যেহেতু বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল আৰু তেখেতে জনাইছে তেওঁৰ অনুভৱটো মই আহিছো আৰু অন্য এজন যুৱকৰ ওচৰত তেখেতৰ পৰাও তেখেতৰ মনোভাৱ মই জানিব বিচাৰিম কেনেকুৱা লাগিলে একদম বহুত ধুনীয়া লাগিলে আৰু মানে গোটেইখিনি ঘূৰি পিনে মানে ইয়াত যিমান দিন আছিলো আমি ইয়াত মানে অসমত আছিলো তেতিয়া বাহিৰৰ কথা ইমান গমেই নাপাওঁ যে কেনেকুৱা জেগাটো কেনেকুৱা কি কথা তাই এইফালে গৈ পিনে মানে কিছুমান কথাও বুজি পালো আৰু কেনেকুৱা মানুহ ধৰণৰ কেনেকুৱা থাকে আৰু মানুহকেইটা এইকেইটা চব বুজি পালো মানে বৰ্তমান বহুত ভাল লাগিলে মানে কিমান দিন হ'ল তোমালোকৰ আমাৰ এতিয়া 88 দিন হ'ব 88 দিন না কত কত ফুৰিলা আমি এইকেইটা জগন্নাথপুৰী কেদাৰনাথ প্ৰথম গলো জগন্নাথপুৰী পৰা কামাখ্যা হয় যিহেতু কাকজানৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এই বিষয়ে যেটা আপনি অবগত ইয়াৰ বিষয়ে আপনি কি ক'ব
চব কাকজানৰ প্ৰভাৱিত কাকজানৰ হওক বা আশা কৰ্মীৰ বাবে হওক বা কাকজান চাহ বাগিচাৰ জনসাধাৰণে হওক বা চাহ জনগোষ্ঠীৰ জনসাধাৰণে হওক এতিয়া বিশেষকৈ বহুত গৌৰৱৰ কথা বহুত আনন্দৰ বিষয় আৰু সেইটো বিষয়ে কাকজান চাহ বাগিচাৰ জনসাধাৰণে এটা শলাগ লগাৰ বিষয় ক'ব পাৰি। যোৰহাট জিলাৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ স্থায়ী বাসিন্দা সজনাথ কৰ্মকাৰৰ নিজৰ পুত্ৰ দ্বিতীয় পুত্ৰ দীপক কৰ্মকাৰ আৰু কাকজান চাহ বাগিচাৰ অন্য এজন বাসিন্দা লাভু কৰ্মকাৰৰ একমাত্ৰ পুত্ৰ আপোনাৰ বিনোদ কৰ্মকাৰ বিনোদ কৰ্মকাৰে বেংগলোৰৰ পৰা হাৰিদুৱাৰ পৰা হ'লে কেদাৰনাথৰ পৰা জগন্নাথপুৰীলৈ চাইকেলেৰে কথাটো যাত্ৰা কৰা সাধাৰণ কথা নহয়। বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত আছে, বিভিন্ন ধৰণৰ সমস্যা আছে, বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত আছে, বিভিন্ন ধৰণৰ বাধা বিঘিনি সেইবোৰ নেওচি আজি কথাটো কৈছো তেখেতলোকে জগন্নাথপুৰীৰ পৰা কেদাৰনাথৰ পৰা আহিলে মা কামাখ্যাৰ পৰা অসমত ভৰি দিলে। অসমৰ পৰা কথাটো কাকজান চাহ বাগিচা চাইকেল আহিছে। এইটো সাধাৰণ কথা নহয়। কাকজানৰ চাহ বাগিচাৰ বাবে এটা প্ৰেৰণা, কাকজান চাহ বাগিচাৰ বাবে এটা গৌৰৱৰ বিষয়। যিবোৰ এই দুটা ল'ৰাৰ বিষয়ে কিমান কনফিডেন্স থাকিবলৈ কিমান সাহস থাকিবলৈ এইটো আপোনালোক কাকজান চাহ বাগিচাৰ জনসাধাৰণক জনাটো দৰকাৰ। আৰু মই ভাবো নহ'লে কাকজান চাহ বাগিচাৰ হওক অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে এটা প্ৰেৰণা। আৰু এই প্ৰেৰণা হ'ল কি এওঁলোকক অনুকৰণ কৰি অনাগত দিনত ধৰিলে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা ধৰণৰ আমি মানে কি জীৱন বাটত কেনেকুৱা ধৰণৰ আগবাঢ়ি যাবলৈ এইটো ক'বলৈ গ'লে দীপক কৰ্মকাৰ আৰু বিনোদ কৰ্মকাৰ এটা কাকজান চাহ বাগিচা এটা প্ৰেৰণা স্বৰূপ হৈ পৰিছে। আমি আঠছা যোৰহাট জিলা সমিতিৰ ফালৰ পৰা আঠছা কাকজান প্ৰাথমিক গোট এটা ধন্যবাদ দিব বিচাৰিছো। মনটাই অলপ দুঃখ লাগে আর সুখ লাগে, কখনো দুঃখ করি আর মনটাই এখানে কখনো আসে পাবে বলে আর কখনো এখন কাম সাম করতে ভুলাই যায়, তখন ভালো লাগে। যখন তখন মনে একদম দুধাম আসে নিজের জন্ম করা ছানা কথা তো আমরা বললি যে অত দূরলে পারবি না নাই পারবি বললি মানে তো এরা যখন আগ বাড়ছে তো অথা তো আমরা মাই বাপ বঠি অথা কোনো বললো তো ভুল হয় না। তো তোদের ইচ্ছা তোরা যদি করছিস আমরা কিছুমান সাহায্য করবো বলছি।